নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 অক্টোবৰ। আজি লাখ লাখ পোষ্ট অফিচৰ একাউণ্টত সোমাই গ'ল টকা। আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কাৰোবাৰ সোমাইছে 4000 কোটি টকা, কাৰোবাৰ সোমাইছে 2000 কোটি টকা। কেৱল ইয়াৰ নহয়, কাৰোবাৰ সোমাইছে 7000 টকা, কাৰোবাৰ সোমাইছে 10000 কোটি টকা। আপোনাৰ কিমান টকা সোমাইছে? যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰেই চেক কৰক। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিছে 2000 কোটি টকা। আপুনি টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰিব। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। হঠাৎ মোবাইললৈ আহিল মেছেজ, একাউণ্টত নিজে নিজে সোমাই গ'ল ধন ৰাশি। বেংকলৈ লৰট পৰা ৰাইজ। এতিয়া আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে। যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। হঠাৎ মোবাইললৈ আহিল মেছেজ, এতিয়া আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট। ধন সোমোৱা মেছেজ আহিলে লাখ লাখ মানুহৰ একাউণ্টত নিজে নিজে ধন সোমোৱালৈ আহি গ'ল এখন মেছেজ, আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পাছতে বেংকলৈ বুলি লৰট পৰা ৰাইজৰ। অজ্ঞাত স্থানৰ পৰা সোমাল একাউণ্টত ধন ৰাশি। ক'ৰ পৰা সোমাল এই ধন কোনেও নাজানে। আৰু কাৰোবাৰ একাউণ্টত যদি 2000 টকা সোমাইছে, কাৰোবাৰ একাউণ্টত সোমাল 6000 কোটি টকা, কাৰোবাৰ একাউণ্টত সোমাইছে 7000, কাৰোবাৰ একাউণ্টত সোমাইছে 10000 টকা। আপোনাৰ একাউণ্টত কিমান টকা সোমাল? জুৰিয়াৰ দলগাঁও স্থিতি ইণ্ডিয়ান বেংকৰ গ্ৰাহকৰ একাউণ্টত সোমাইছে এই ধন ৰাশি। ৰাইজে সন্দেহ কৰিছে এয়া কোনো চৰকাৰী অনুদান হ'ব। কেৱল ইয়াই নহয়, চৰকাৰক ধন্যবাদ জনাইছে ৰাইজে। আপোনাৰ একাউণ্টত যদি টকা সোমাইছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। যদি আপোনাৰ পোষ্ট অফিচৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপুনি চেক কৰক আপোনাৰ একাউণ্টত PM কিষাণৰ টকাটো সোমাইছে নে নাই। যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, HS স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতি মাহৰ 11 তাৰিখে পৰীক্ষা কৰক বেংক একাউণ্ট। লগতে কোনে কোনে পাব এই ধন ৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ভাল খবৰ দিলে। আৰম্ভ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত সোমাব ধন ৰাশি। HSৰ লগতে স্নাতকোত্তৰলৈ ছাত্ৰীয়ে পাব এই ধন ৰাশি। গৰমৰ বন্ধৰ সময়ত নাপাব এই ধন ৰাশি। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই ধন ৰাশি। স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব এই ধন ৰাশি। ৰাজ্যৰ 1,59,093 গৰাকী ছাত্ৰী একাউণ্টত সোমাব এই টকা। আৰু HSৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1000 কোটি টকা। স্নাতক পৰ্যায়ত পাব 1250 টকাকৈ, আৰু স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2500 টকাকৈ অনুদান। আৰু এই আঁচনিৰে 10 লাখ শিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। নিযুত মইনা আঁচনিৰ লক্ষ্য কি? বাল্য বিবাহ ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আৰম্ভ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। যদি আপুনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত আবেদন কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ছাত্ৰীসকল নহয়, ছাত্ৰসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। এইবাৰ ছাত্ৰীয়ে নহয়, ছাত্ৰৰ বাবে আহি আছে নতুন আঁচনি। মুখ্যমন্ত্ৰী কৰিলে এখন ডাঙৰ ঘোষণা। এইবাৰ ছাত্ৰসকলৰ বাবে আহি আছে ৰাজ্য চৰকাৰৰ আঁচনি। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব এখন নতুন আঁচনি। মুখ্যমন্ত্ৰী এই সন্দৰ্ভত কৰিছে চিন্তা চৰ্চা। ভাল কি আঁচনি আনিব পাৰি এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ দিলে। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব এখন বিশেষ আঁচনি। প্ৰতিগৰাকী ছাত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰসকলক প্ৰদান কৰিব এখন নতুন আঁচনি। যিখন আঁচনি আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আপুনি PM কিষাণৰ হিতাধিকাৰী নেকি? যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে PM কিষাণৰ টকা সোমোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। আপুনি PM কিষাণৰ 18 নম্বৰ কিস্তি যোৱাকালি আপোনাৰ একাউণ্টলৈ সোমোৱা নাই নেকি? তেনে ক্ষেত্ৰত এতিয়া আপুনি চেক কৰক আপোনাৰ
ষ্টেটাছ, আপোনাৰ EKYC, লেণ্ড ছেডিং, লগতে আধাৰৰ লগত বেংক একাউণ্ট সকলোকেইটা ইয়েছ আছে নে নাই এতিয়া আপুনি চেক কৰক। যদি আপোনাৰ সকলোকেইটা ইয়েছ নাথাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি EKYC বা আপোনাৰ কোনটো সমস্যা এই আপুনি সম্পূৰ্ণকৈ সমাধান কৰি লৈ লওক। আপুনি EKYC আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। লগতে লেণ্ড ছেডিং কৰিব লাগিব। নো ইউৰ ষ্টেটাছ ইন আধাৰ ছেটিং এতিয়া আপুনি চেক কৰক আপোনাৰ সকলোখিনি ঠিক হৈ আছে নে নাই। যদি নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব, যদি আপোনাৰ EKYCটো সম্পূৰ্ণ নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে EKYC কৰক, কিয়নো আপোনালোকৰ যেতিয়া চৰকাৰে নতুনকৈ 19th ইনষ্টলমেণ্ট প্ৰদান কৰিব তেতিয়া আপোনাৰ একাউণ্টলৈ চৰকাৰে সোমাই দিব 4,000 টকা। যদি আপোনাৰ PM কিষাণৰ কিবা সমস্যা আছে বা আপোনালোকৰ কিবা কুৱেশ্যন কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপোনালোকৰ কি কাম কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে অনুদান প্ৰদান কৰি আছে। 8 আৰু 9 অক্টোবৰত পূজা কমিটিলৈ বিত্তীয় সাহায্য প্ৰদান কৰিব চৰকাৰে। এতিয়া আপুনি যোগাযোগ কৰক, আপুনি ক'ত গৈ যোগাযোগ কৰিব বা ক'ৰ পৰা সংগ্ৰহ কৰিব সাহায্য সম্পূৰ্ণকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব ধনৰাশি। পূজা কমিটিসমূহলৈ আগবঢ়োৱা হ'ব বিত্তীয় সাহায্য। 8 আৰু 9 অক্টোবৰত পূজা কমিটিসমূহে লাভ কৰিব বিত্তীয় সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ইয়াৰ পূৰ্বে বিহু সমিতিসমূহক প্ৰদান কৰা হৈছিল চৰকাৰী ধন। শীঘ্ৰেই বাওনাৰ বাবেও বিত্তীয় সাহায্য প্ৰদানৰ পৰিকল্পনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সাহায্য লাভৰ বাবে আপুনি কৰিলেনে যোগাযোগ? যদি আপুনি যোগাযোগ কৰা নাই অতি শীঘ্ৰে যোগাযোগ কৰক। জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰা পূজা কমিটিসমূহে লাভ কৰিব এই ধনৰাশি। আপুনি আবেদন কৰিছে নে নাই? যদি আপুনি আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া আপুনি যোগাযোগ কৰক, অন্যথা আপুনি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। চৰকাৰে নতুন আঁচনি মুকলি কৰিছে। কেনেকৈ পাব চৰকাৰৰ 2 লাখ কোটি টকা? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আকৌ চৰকাৰে দিছে সোণোৱালী সুযোগ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে। আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্তৰ ধন। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব? সোমবাৰে 25,000 উদ্যমী যুৱকে পাইছিল চৰকাৰী সাহায্য। আপুনি পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হ'ল নেকি আপুনি? লগতে পুনৰ আবেদনৰ বাবে চৰকাৰে দিছে সোণোৱালী সুযোগ। শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন। অৱশেষত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া আপুনি আবেদন কৰক। যিসকল ব্যক্তি আবেদন কৰা নাই সেইসকল ব্যক্তিক আবেদন কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিটো আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব? 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হয় দ্বিতীয় পৰ্যায়ৰ বাবে। আৰু যিসকল ব্যক্তি ভাবিছে নতুনকৈ আবেদন কৰিব সেইসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। এতিয়া আপুনি অনলাইনৰ মাধ্যমতে আবেদন কৰি লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুযায়ী আপুনি লাভ কৰিব 2 লাখ কোটি টকা। আপুনি কি ব্যৱহাৰ কৰিব? যদি আপোনাৰ টকাৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত ব্যৱহাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। যিসকল ব্যক্তিৰ ডিগ্ৰী ক্লিয়াৰ হৈছে অকল সেইসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। অসমৰ চৰকাৰখন দেউলীয়া হ'বলৈ গৈ আছে। উৎপল শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন দেউলীয়া হ'বলৈ গৈ আছে নেকি? ইয়াৰ বিষয়ত জনতাই কি ক'ব? অসম চৰকাৰখন দেউলীয়া হ'বলৈ গৈ আছে। আঁচনি দি থাকিলে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে। কোনো কাম নকৰাকৈ পইচা দিয়া কথাটোৱে ক্ষতিকাৰক। 1,200